বহুতো কথা শুনি আছোঁ নাজিৰাৰ অগ্নিনাথ বাবাৰ মন্দিৰৰ সেই বিতৰ্কৰ কথাখিনি বহুতো ছ'চিয়েল মিডিয়াত বহুখিনি ভাইৰেল হৈছে এই অগ্নিনাথ বাবাক লৈ বিজনেছ কৰা বুলি। কিন্তু মই যিখিনি কথা ভাবিছোঁ আপোনাৰ মোৰ মন্তব্যখিনি প্ৰকাশ কৰিছোঁ, মোৰ ভুল হ'ব পাৰে। তেওঁ যিটো পইচা লৈ আছে 501 টকা অনলাইন শৰাই নামৰ, তেওঁতো কাকো কোৱা নাই যে আপোনালোকে অনলাইন শৰাই দিয়ক, মোক পইচা দিয়ক, মই আপোনালোকৰ কৰিম। কিন্তু কথাটো হ'ল আমি সকলোৱে আগবাঢ়ি গৈছোঁ কিবা এটা বিশ্বাস লৈ পেলাই, ভগৱানৰ প্ৰতি বিশ্বাস থকাৰ কাৰণে হয়তো আমি আগবাঢ়ি গৈছোঁ। কিন্তু মই ভাবোঁ এই কথাটোক লৈ এই অগ্নিনাথ শিৱ বাবাক লৈ পেলাই, এই মন্দিৰটোক লৈ পেলাই কোনো বিতৰ্কৰ সৃষ্টি হোৱাটো মই ভাল কথা নহয়। কাৰণ তোমাৰ এনেকুৱা ধৰণৰ বহুত মন্দিৰ আছে, কামাখ্যা মা কামাখ্যা মন্দিৰ আছে, বিভিন্ন ধৰণৰ থান আছে, তাতেতো বহুতো ভক্তই এনেকৈ হয়তো নিজে গৈ পেলাই শৰাই দিয়ে। কিন্তু তাৰে যিখিনি পইচা অৰিহণা দিয়ে সেইবিলাক পইচাৰ কোনোবাই হিচাপ লয় নেকি? সেইটোতো পইচা ঠিক তেনেদৰে কিবা নহয় কিবা কামত ব্যৱহাৰ কৰি আছে। কমিটি আছে, কমিটিৰ মানুহবিলাকে যে ভাল কাম কৰিছে এইটো আপুনি কিবা এটা ক'ব নেকি যে এইখিনি পইচা তেওঁলোকে মন্দিৰৰ নামতে খৰচ কৰিছে বা বেলেগ আন কামত খৰচ কৰা নাই? কিন্তু মোৰ যিখিনি কথা মোৰ মনত আহিছে, তেওঁ যিটো এমাউণ্ট লৈছে, মোৰ বাবে সেইখিনি এমাউণ্ট লোৱাটো তেওঁৰ কাৰণে একো ডাঙৰ কথা নহয়। কিয়নো তেওঁৰ যিখিনি মানুহে তেওঁৰ লগত কাম কৰি আছে, আজি পূজাৰী এজনে দিনে ৰাতিয়ে অহৰহ পূজা কৰিছে, তেওঁ ঘৰখন চলিব লাগিব। তেওঁ কেনেকৈ পইচা পাব? তেওঁক পইচাটো দিব লাগিব ন তেওঁ ঘৰখন চলিবৰ কাৰণে। চ' যদি মই 501 টকা দিছোঁ, তাৰে যদি তেওঁ 200 টকা এটা সেই তাৰে কৰ্ম কৰি থকা যিখিনি মানুহ আছে সেইখিনিৰ নামত যদি কিছু অলপ পইচা সেই ফেমিলিটো চলোৱাৰ কাৰণে পইচা অলপ দিছে, তাত দিয়াত আমাৰ ক'ব লগা কি আছে? তাতে বিতৰ্ক হ'বলৈ কিবা কথা আছে জানো? নাযাব, আপোনালোকে নাযাব। তাতে অনলাইন শৰাই দিয়াৰ কি প্ৰয়োজন আছে? আপোনালোকে নিজে যাব, এটকা দি পেলাইও ভগৱানক পায়। এটকা দিয়ক, আপোনালোকে শৰাই দিব কিয় লাগে? আৰু শৰাই 100 টকাত যদি শৰাই আপুনি কিনি পেলাই দিব পাৰিব, গতিকে আপোনালোকে নিজে চিন্তা কৰিব। এইটো বিতৰ্ক সৃষ্টি কৰা কথাটো একো হয় নহয়। আপুনি যদি নামানিব আৰু মানাটো মানিবই, গতিকে ইয়াত ইমান ডাঙৰ বিতৰ্ক হ'বলৈ কি কথা আছে? আপোনালোকে বিতৰ্ক কৰি কিয় কৰি আছে বিতৰ্ক? আপোনালোকে ধৰ্ম নামানে এইটো আপোনালোকৰ নিজৰ কথা। কোনোবাই নিজৰ মনত ভাবি হ'লেও ভগৱানক পাব পাৰে, আৰু কোনোবা হয়তো দেশ বিদেশ ঘূৰি পেলাইও তীৰ্থস্থান দৰ্শন কৰিও ভগৱানক পাব পাৰে। এইটো হ'ল চবৰে নিজস্ব কথা। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ এই শিখা মজুমদাৰ বৰুৱা বাইদেউৰ লগত ইমান বিতৰ্ক কৰা কোনো কথাই নকৰে। আপোনালোকে মানিলে মানক, নামানিলে নাই। কোনোবাই মানিছে মানক। আপুনি ইমান সজাগতা কৰিবলৈ কি কথা আছে? আপুনি নিজৰ কি বুলি ভাবিছে? আপোনালোকে ভাবিছে নেকি যে মই বহুত জানো, মই বহুত জ্ঞানী হয়, এইবিলাক বিজ্ঞানৰ যুগত এইবিলাক কথা, এইবিলাক কাল্পনিক কথা বা এইবিলাক কথাত গুৰুত্ব দিব নালাগে? অলপ আপুনি দিয়ক। আপুনি যদি জ্ঞানী মানে আপুনি দিব নালাগে, বেলেগক কৈ দিলে। আপুনি ভাবে নেকি চব মানুহ মূৰ্খ বুলি? কোনো মানুহ মূৰ্খ নহয়। গতিকে আপুনি বেলেগক শিকোৱাৰ আগতে নিজে জানি ল'ব যে আপুনি ভাল কথা কৈ আছে নে, আপোনাৰ সেই কথাখিনিৰ ওপৰত আপোনাৰ সম্পূৰ্ণ জ্ঞান আছে নে, আপুনি আগতে চালি জাৰি চাব, তাৰপিছত তাৰ ওপৰত মতামত দিব। গতিকে এইবিলাক কথাত আপোনালোকে মাথা ঘমাই লাভ নহয়। নিজৰ পৰিয়ালটো কেনেকৈ চলাব লাগে, নিজে কেনেকৈ আগবাঢ়ি যাব লাগে সেইখিনি গুৰুত্ব দিয়ক। বেলেগ কথা ইমান মাথা মাৰি লাভ নাই, বুজিছে?